খবৰ আহিছে আপোনাৰ সতীৰ্থ ফলাফল খুব বেয়া। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ দেশখনৰ ৰাজধানীত আজিৰ দিনটোত এটা সাম্প্ৰদায়িক দলে এটা ফেচিষ্ট দলে শাসন ক্ষমতালৈ আহিলে। বিজেপি দিল্লীত শাসনলৈ অহাটো বৰ বেয়া খবৰ, কাৰণ দেশৰ যিকোনো ঠাইৰ পৰা মানুহ গ'লে এতিয়া সেই মানুহবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰিব, ক'ৰবাত কেছ লগাব, ক'ৰবাত বিজেপি চৰকাৰটোতো জানে আল্টু ফাল্টু চৰকাৰ, এইটো এটা পৃথিৱীৰ 2 নম্বৰী চৰকাৰ। মানুহক 2 নম্বৰী কেছ লগোৱাত উস্তাদ চৰকাৰটোৰ নামে বিজেপি। এতিয়া দিল্লীত যেতিয়া অসমীয়া মানুহ এটাও যাব, বিৰোধী মানুহ এটা, মানুহটো ভয় ভয় থাকিব লাগিব। কিন্তু অৰবিন্দ কেজৰিৱাল থাকোঁতেতো সেইটো হোৱা নাছিলে অন্ততঃ। গতিকে মই ভাবোঁ যে আজিৰ দিনটোত বিজেপি জিকাটো আমাৰ দেশৰ কাৰণে বেয়া খবৰ আহিছে আপোনাৰ সতীৰ্থ ফলাফল খুব বেয়া। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ দেশখনৰ ৰাজধানীত আজিৰ দিনটোত এটা সাম্প্ৰদায়িক দলে এটা ফেচিষ্ট দলে শাসন ক্ষমতালৈ আহিলে। বিজেপি দিল্লীত শাসনলৈ অহাটো বৰ বেয়া খবৰ, কাৰণ দেশৰ যিকোনো ঠাইৰ পৰা মানুহ গ'লে এতিয়া সেই মানুহবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰিব, ক'ৰবাত কেছ লগাব, ক'ৰবাত বিজেপি চৰকাৰটোতো জানে আল্টু ফাল্টু চৰকাৰ, এইটো এটা পৃথিৱীৰ 2 নম্বৰী চৰকাৰ। মানুহক 2 নম্বৰী কেছ লগোৱাত উস্তাদ চৰকাৰটোৰ নামে বিজেপি। এতিয়া দিল্লীত যেতিয়া অসমীয়া মানুহ এটাও যাব, বিৰোধী মানুহ এটা, মানুহটো ভয় ভয় থাকিব লাগিব। কিন্তু অৰবিন্দ কেজৰিৱাল থাকোঁতেতো সেইটো হোৱা নাছিলে অন্ততঃ। গতিকে মই ভাবোঁ যে আজিৰ দিনটোত বিজেপি জিকাটো আমাৰ দেশৰ কাৰণে বেয়া খবৰ আহিছে আপোনাৰ সতীৰ্থ ফলাফল খুব বেয়া। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ দেশখনৰ ৰাজধানীত আজিৰ দিনটোত এটা সাম্প্ৰদায়িক দলে এটা ফেচিষ্ট দলে শাসন ক্ষমতালৈ আহিলে। বিজেপি দিল্লীত শাসনলৈ অহাটো বৰ বেয়া খবৰ, কাৰণ দেশৰ যিকোনো ঠাইৰ পৰা মানুহ গ'লে এতিয়া সেই মানুহবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰিব, ক'ৰবাত কেছ লগাব, ক'ৰবাত বিজেপি চৰকাৰটোতো জানে আল্টু ফাল্টু চৰকাৰ, এইটো এটা পৃথিৱীৰ 2 নম্বৰী চৰকাৰ। মানুহক 2 নম্বৰী কেছ লগোৱাত উস্তাদ চৰকাৰটোৰ নামে বিজেপি। এতিয়া দিল্লীত যেতিয়া অসমীয়া মানুহ এটাও যাব, বিৰোধী মানুহ এটা, মানুহটো ভয় ভয় থাকিব লাগিব। কিন্তু অৰবিন্দ কেজৰিৱাল থাকোঁতেতো সেইটো হোৱা নাছিলে অন্ততঃ। গতিকে মই ভাবোঁ যে আজিৰ দিনটোত বিজেপি জিকাটো আমাৰ দেশৰ কাৰণে বেয়া।